আমি প্ৰত্যেকে যিটো নিজৰ নিজৰ দায়িত্ব আৰু সেই দায়িত্বটো কি হৈছে যে আমি সকলোকে মৰম কৰিব লাগে, আমি সকলোৱে ইটো সিটোক সেৱা কৰিব লাগে, আমি সকলোৰে মানৱ ধৰ্ম পালন কৰিব লাগে, আমি সহযোগিতা কৰিব লাগে। এইবিলাক হৈছে ভাল কামত পৰিগণিত বুলি কয়। আমি যেতিয়া ইটোৱে ইটোক সহায় কৰাটো কি বুজায়, যেতিয়া আমি বিপদত পৰোঁ অকলেতো কোনো মানুহে বিপদৰ পৰা ওলাই নাহে, কাষৰ মানুহটোৱে আমাক টানি লৈ আহিব লাগিব। তেতিয়াই আল্লাহ বা ভগৱানে নিজৰ খাতাত লিখে যে এই মানুহজন আজি 1 নম্বৰ, এই মানুহজন আজি 2 নম্বৰ। যেতিয়া আমি হিংসা ভেদাভেদ এইবিলাক আৰম্ভ কৰোঁ আমি কিন্তু পোৱা পইণ্টটো আমাৰ মাইনাছ হৈ আহে। সেইকাৰণে আমি এটাই চাব লাগিব যে আমি সদায় মানৱ ধৰ্মটো, মানুহৰ প্ৰতি থকা মৰমটো, আমাৰ অন্তৰখন সদায় খোলা ৰাখিব লাগিব। আৰু খোলা ৰাখি পেলাই যেতিয়া আমি আগুৱাই যাওঁ তেতিয়া আমি দেখিম যে আমি নিজৰ উপৰিও আমি নিজৰ সমাজখনৰ কাৰণে আমি কাম কৰিবলৈ পাৰিছোঁ। আৰু যেতিয়া আমি কাম কৰোঁ আমি তেতিয়া আশীৰ্বাদ আৰু দোৱা পাওঁ। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি মিটিং শুনিবলৈ আমি কিয় আহিছোঁ? কাৰণ আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত আমাৰ বিশ্বাস আছে। এই বিশ্বাসটো হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত কেনেকৈ জন্মিলে যে তেওঁ ৰাইজৰ মানুহ, তেওঁ জাতি ভেদাভেদ নকৰে, তেওঁ সকলোকে এটা চকুৰে চাই, এক দৃষ্টিৰে চাই। যেতিয়া এই ৰাস্তাটোদি মানুহ খোজ কাঢ়িব অকলটো এটা সম্প্ৰদায়ৰ মানুহ খোজ নাকাঢ়ে, চবেই কাঢ়িব, সকলোৱে খোজ কাঢ়িব। আৰু সেই ৰাস্তাটো সকলোৰ কাৰণে বনোৱা হৈছে। কোনো ধৰণৰ যে এনেকুৱা এইটো নহয় মই নকৰোঁ, সেনেকুৱা এইটো নহয় মই নকৰোঁ, কেতিয়াও কৰা নাই। আৰু আমি এটা বস্তু চাব লাগিব, যেতিয়া আমি সমাজখন আগুৱাই যাব লাগিব তেতিয়া আমাক কি লাগে? আমাক লাগিব এটা কমিউনিটি য'ত আমি একেলগে বহি বিয়া বাৰু নিকাহ কৰা এটা সুন্দৰ পৰিৱেশ লাগিব। আমাক এখন ধুনীয়া খেলৰ ফিল্ড লাগিব য'ত বাচ্চাই খেলিব। আমাৰ মহিলাসকল যিসকল আজি ইয়াতে বহি আছে আমি সকলোৱে আমি জানো যে আমি গৃহিণী হয়, আমি ঘৰ ধৰিব লাগে, আমি ঘৰ চলাব লাগে, আমি ঘৰৰ প্ৰত্যেকটা বস্তুৰ প্ৰতি আমি দায়িত্ব আমি চাব লাগে। লগতে আমাৰ মানুহজনে যিমানখিনি টকা পইচা আনি দিয়ে সেই সীমিত পইচাত আমি ঘৰ চলাব লাগে। আমি যদি চলাব নোৱাৰোঁ তেতিয়া আমাৰ কি হয়? আমাৰ ল'ৰা ছোৱালীকেইটাই কষ্ট খায়, আমাৰ বাকী বেলেগ বেলেগ ধৰণৰ আমি নিজে এতিয়া ঈদে আহক পূজাই আহক আমি যদি আমাৰ প্ৰত্যেক মহিলাৰ একোটা একোটা মন থাকে, ভাল কাপোৰ পিন্ধিবলৈ মন যায় নে নাযায়, সাজি কাচিবলৈ মন যায় নে নাযায়, নিজৰ কাৰণে এটা বস্তু কিনিবলৈ আমাৰ চিন্তা কৰিব লাগে আৰু নিজক সদায় পিছত ৰাখে। আজি সেনেকুৱা স্থলত আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আপোনালোকৰ ওচৰত আজি বিভিন্ন ধৰণৰ আজি স্কিমছ আনি দিছে, আপোনালোকক সহযোগিতা আনি দিছে। আৰু প্ৰত্যেক মহিলাই যাতে আপোনালোকে ঘৰখনত কষ্ট নাপায়, চাউল দালি ৰেচন গেছ চেনি কোনে আনি দিছে? এইটো আনিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে, ভাৰতীয় জনতা পাৰ্টি চৰকাৰে। কাৰ কাৰণে আনিছে? এইটো আনিছে যে প্ৰত্যেক ৰাজ্যবাসীৰ কাৰণে, প্ৰত্যেক অসমত থকা প্ৰত্যেক মানুহৰ কাৰণে কোনো জাত ভেদাভেদ কৰি ৰখা নাই, চবৰে প্ৰাপ্য আৰু চবৰ কাৰণে দিছে।